Hello everyone. আজি মাল্টিপ্লায়াৰ আৰু এটা ট্ৰিক লৈ আপোনালোকৰ মাজত আহিছো। বেস মেথড মাল্টিপ্লিকেশন অফ বেস 100। বেস 100 থাকিব আৰু নাম্বাৰটোৰ পৰা আমি 100 মাইনাস কৰি এই মাল্টিপ্লিকেশন কৰিব লাগিব। কোনবিলাক ডিজিট ইয়াতে বেস মেথড অফ মাল্টিপ্লিকেশন অফ 100 ত পৰে? নাম্বাৰ ক্লোজাৰ বাট গ্ৰেটাৰ দেন 100। যেনেকুৱা 106 10 এই দুটা আমি মাল্টিপ্লাই কৰিলে কি হ'ব? খুব সহজতে আমি কৰিব পাৰিম। কেনেকৈ কৰে? আমাৰ এই লাস্ট দুটা ডিজিটত চাব লাগিব। লাস্ট দুটা ডিজিট কি আছে? 06 মানে 6 ৰাইট সাইডত লিখিম, 04 মানে 4 ৰাইট সাইডত লিখিম। এতিয়া আমি এটা ক্রস করি, দুটা কি করিম? প্লাস করিম। দুটা সেম প্লাস হবে। 106 প্লাস 4 1010, 104 প্লাস 6 1010। আমি ইয়াতে লিখিলো মই 1010। এই দুটা নাম্বার কি করিম? পূরণ কৰি দিম। 4 6 গুণ কিমান? 24। এতিয়া আনসারটো এনেকুৱা 106 ইনটু 104 ইকুয়াল টু কি হ'ব? 11024। ঠিক তেনেদৰে নাম্বার ক্লোজাৰ বাট লেস দেন 100। ক্লোজাৰ বাট লেস দেন 100 যেনেকুৱা 98 96 এই দুটা ইনটু কৰিব লাগে। মই বেস 100 বুলি কৈছিলো আৰু নিয়ারেষ্ট ক্লোজাৰটো 100 লেস দেন 100 আৰু ইয়াতে n minus 100 নাম্বাৰৰ পৰা 100 মাইনাস 98 ৰ পৰা 100 মাইনাস কৰিলে কিমান হ'ব? -2। 96 পৰা 100 মাইনাস কৰিলে -4। এক আগৰ নিচিনাকৈ আমি এইটো ক্রস কি কৰি দিম? প্লাস আছিল আগতে প্লাস কৰিছো, এবাৰ মাইনাস আছে মাইনাস কৰি 98 ৰ পৰা 4 গেলে কিমান? 94। 96 ৰ পৰা 2 গেলে 94। ইয়াতে এইটো আগৰ নিচিনাকৈ পূৰণ কৰি দিম। মাইনাসে মাইনাসে প্লাস 4 টু যা 8। কিন্তু আমাৰ বেস 100 আছিল, 100 ত 0 আছিল দুটা, গতিকে আমি ইয়াতে 2 ডিজিট আহিবই লাগিব। গতিকে আহা নাই যদি ইয়াতে লেফট সাইডত 0 বহাই দিম। therefore কি হ'ব? 98 আৰু 96 মাল্টিপ্লাই কৰিলে কিমান হৈ আছে? ইয়াতে 94 আছে, 94 ইয়াতে 08। ঠিক তেনেদৰে এটা নাম্বার আমি লৈ আছো, যেনেকুৱা 112 109। এইটো ইনটু কৰিব লাগে। আমি প্রথম দুটা নাম্বার রাইট সাইডৰ পৰা দুটা নাম্বার ইয়াতে 12 লম, ইয়াতে 9 লম। এইটো যদি আমি প্লাস আমাৰ ৰুলটো কি কৰিব লাগে? প্লাস কৰিব লাগে। 112 প্লাস 9 কিমান হ'ব? 121 আৰু এই দুটা ইনটু কৰিব লাগে। 12 9 যা কিমান? 108। ইয়াতে অলপ ৰুল চেঞ্জ হ'ব। এনেকুৱা আমাৰ বেস 100 আছে, ইয়াতে দুটা 0 আছে, ইয়াতে 2 ডিজিটে হ'ব পাৰিব। গতিকে 2 ডিজিট যদি হয় ইয়াৰে পৰা 1 টু ইয়াতে আহি যাব। ইয়াতে লাস্ট ডিজিটৰ লগত ফার্স্ট ডিজিটৰ লগত কি হৈ যাব? প্লাস হৈ যাব। তেতিয়াহ'লে আমাৰ 112 ইনটু 109 ইকুয়াল টু কি হ'ব? 1 টু ইয়াতে 1, ইয়াৰ 1 টু ইয়াতে প্লাস হয় 2 হ'ব, ইয়াতে 0 হ'ব। থ্যাংক ইউ।